2 বছৰীয়া ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আজি এছচিআৰটি অসমৰ ফালৰ পৰা প্ৰি এণ্ট্ৰি টেষ্ট 2025 এডমিশ্যন নোটিছ ওলাইছে। 2025-27 বৰ্ষৰ বাবে অসমৰ বিভিন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত প্ৰাক নিযুক্তিকালীন প্ৰশিক্ষণৰ বাবে এই 2 বছৰীয়া ডিপ্লোমা কোৰ্ছত নামভৰ্তিৰ বাবে যি নটিফিকেশ্যন ওলাইছে তাৰ ওপৰত বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান চমুকৈ ডায়েট, অসমত থকা বিভিন্ন BEd কলেজ চমুকৈ কম্প্ৰিহেনচিভ টিচাৰ এডুকেশ্যন, কলেজ অফ টিচাৰ এডুকেশ্যন বুলিও কয়, নৰ্মাল স্কুল, বেচিক ট্ৰেইনিং চেণ্টাৰ, প্ৰাইভেট টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট, ব্যক্তিগত খণ্ডৰ যিখিনি শিক্ষক প্ৰশিক্ষণ বিদ্যালয় আছে এই বিদ্যালয়সমূহত প্ৰায় 4,000 অধিক আসনত নামভৰ্তিৰ বাবে এই যি নটিফিকেশ্যন ওলাইছে। প্ৰি এণ্ট্ৰি টেষ্ট চমুকৈ পেটত যোগেদি প্ৰাৰ্থীসকলক বিভিন্ন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত 2 বছৰীয়া পাঠ্যক্ৰমত প্ৰাক নিযুক্তিকালীন প্ৰশিক্ষণৰ বাবে নামভৰ্তি হ'ব। ইয়াৰ বাবে যুৱক যুৱতীসকলৰ নিম্নতম শিক্ষাগত অৰ্হতা হ'ব লাগিব উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বা 10+2 উত্তীৰ্ণ। ইয়াত অপশ্যনেল ছাবজেক্ট বা ফৰ্থ ছাবজেক্টখিনি কাউণ্ট নকৰাকৈ, মাৰ্কছ কাউণ্ট নকৰাকৈ 50% নম্বৰ লৈ উত্তীৰ্ণ হ'ব লাগিব স্বীকৃতিপ্ৰাপ্ত বৰ্ড বা কাউন্সিলৰ পৰা। SC, ST আৰু ST, ST হিল প্ৰাৰ্থীৰ কাৰণে 5% নম্বৰৰ ৰেহাই ব্যৱস্থা আছে, অৰ্থাৎ অনুসূচিত জাতি, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে 45% মাৰ্কছ পালেও তেওঁলোকে আবেদন কৰিব পাৰিব। প্ৰাৰ্থীৰ বয়স 2025 চনৰ 1 জুলাই তাৰিখলৈকে নিম্নতম 18 বছৰ আৰু ঊৰ্ধ্বতম 34 বছৰ ওপৰত হ'ব নোৱাৰিব। 34 বছৰলৈকে 18ৰ পৰা 34 বছৰ বয়সৰ প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কিন্তু SC, STP আৰু ST হিল প্ৰাৰ্থীৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা 2 বছৰ ৰেহাই দিয়া হৈছে। পেট পৰীক্ষাৰ স্থানসমূহ প্ৰাৰ্থীয়ে আবেদন কৰা জিলাত অনুষ্ঠিত হ'ব। আবেদন কৰাৰ সময়ত প্ৰাৰ্থী খুব সতৰ্কতাৰে সৈতে আবেদন কৰিব লাগিব, কাৰণ তেওঁ প্ৰাৰ্থী যিখন জিলাৰ যি ইনষ্টিটিউটত নামভৰ্তি কৰিব বিচাৰে তেওঁ আগতীয়াকৈ এইটো সিদ্ধান্ত ল'ব লাগিব আৰু সিদ্ধান্ত মৰ্মে তেওঁ জিলা বাছনি কৰি দিব লাগিব। সংৰক্ষণ বা ৰিজাৰ্ভেশ্যন পলিচি DLED পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত মানি চলে। অসম চৰকাৰৰ SC, STP, ST হিল, PWD আৰু EWSৰ বৰ্তমান প্ৰচলিত সংৰক্ষণ নীতি অনুসৰি ইয়াত আসনসমূহ নামভৰ্তি হ'ব। প্ৰাৰ্থীসকলে পেটৰ আবেদনৰ মাচুল হিচাপে 600 টকাকৈ জমা দিব লাগিব। ইণ্টাৰনেট বেংকিঙৰ জৰিয়তে বা অনলাইন বেংকিং বা ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ জৰিয়তে জমা দিব পাৰিব। HCRTPET.co.in এই ৱেবছাইটৰ জৰিয়তে প্ৰাৰ্থীয়ে আবেদন কৰিব লাগিব। আবেদনৰ আৰম্ভণি হ'ব 18/5/2025 তাৰিখৰ পৰা আৰু প্ৰায় 17 দিন ধৰি প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। 5/6/2025 বৰ্তমানলৈকে যি নটিফিকেশ্যন ওলাইছে এই নটিফিকেশ্যন অনুসৰি আৰু সতৰ্কতাৰে সৈতে আবেদন কৰিব লাগিব প্ৰাৰ্থীয়ে, কাৰণ যদি কোনো ফলছ ইনফৰমেশ্যন দিয়া হয় বা ইনকাৰেক্ট ইনফৰমেশ্যন যায় তাৰ কাৰণে প্ৰাৰ্থীত্ব বাতিল হ'ব পাৰে, তেওঁৰ কেণ্ডিডেটছাৰ কেঞ্চেলড হ'ব পাৰে। পৰীক্ষাৰ তাৰিখ 13/7/2025 আৰু ফলাফল ঘোষণা কৰিব 28/7/2025। ইয়াত প্ৰাৰ্থীয়ে 100 নম্বৰৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। 100 নম্বৰৰ পৰীক্ষাত 100টা প্ৰশ্ন থাকিব আৰু মাল্টিপল চইচ হ'ব।
এটা প্ৰশ্নৰ বাবে 4টাকৈ উত্তৰ থাকিব। নিগেটিভ মাৰ্কিং, যোৱা বৰ্ষতো নিগেটিভ মাৰ্কিং আছিলে, সম্ভৱতঃ এই বৰ্ষতো নিগেটিভ মাৰ্কিং ব্যৱস্থাটো থাকিব। এটা প্ৰশ্ন উত্তৰ ভুল হোৱাৰ বাবে 4/1 নম্বৰ কৰ্তন কৰিব, অৰ্থাৎ 0.25 কৰ্তন কৰিব। আৰু এই পেট পৰীক্ষাৰ মেৰিট লিষ্ট অনুসৰি প্ৰাৰ্থীসকলক অনলাইন কাউন্সিলিঙৰ জৰিয়তে যোৱা বৰ্ষত এডমিশ্যন হৈছিলে বিভিন্ন অনুষ্ঠানত। তো এই বৰ্ষও মষ্ট প্ৰবেবলি সেই ধৰণেই এডমিশ্যন হ'ব। কিন্তু প্ৰাৰ্থীসকলে জিলা বাছনি কৰাৰ ক্ষেত্ৰত সতৰ্কতাৰে বাছনি কৰিব লাগিব, কাৰণ কোন জিলাত এডমিশ্যন ল'ব। আৰু যদি কোনোবা ব্যক্তিগত খণ্ডৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত DLED পাঠ্যক্ৰম কৰিব বিচাৰে, HCRD ৱেবছাইটত গোটেই অসমৰ প্ৰায় 60খন চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ টোটেল আসনৰ সংখ্যা দিয়া আছে। এইখিনি আপোনালোকে চাই ল'ব পাৰিব। HCRD যি মেইন ৱেবছাইট আছে, মোৰ ৱেবছাইটত এই শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানসমূহৰ নাম আৰু ইনটেক কেপাচিটি, অৰ্থাৎ চিট কিমান, ক'ত কিমান আসন আছে এই সম্পৰ্কে উল্লেখ আছে। তো চাই ল'ব পাৰিব। তো আশা কৰোঁ যিসকল যুৱক যুৱতীয়ে ভৱিষ্যত দিনত শিক্ষকতা বৃত্তিত নিজকে জড়িত কৰিব বিচাৰে, তেওঁলোকে পেটৰ জৰিয়তে 2 বছৰীয়া শিক্ষক প্ৰশিক্ষণ, প্ৰাক নিযুক্তিকালীন শিক্ষক প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হ'ব। এইখিনি আশা থাকিল। এটা ভাল সময়, বহুত খৰচ নহয়, কিন্তু খুব সুন্দৰভাৱে অসমৰ শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহত এই পাঠ্যক্ৰম চলি আছে। আশা কৰোঁ ভাল মেৰিটৰিয়াছ যুৱক যুৱতীসকলে পেটৰ জৰিয়তে DLEDত এডমিশ্যন ল'ব আৰু এডমিশ্যনৰ পিছত শিক্ষকতা বৃত্তিৰ লগত জড়িত হ'ব। এইখিনি আশা ৰাখি লগতে জনাব বিচাৰোঁ, পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন হয় বা বিগত বৰ্ষত কেনেকুৱা ধৰণৰ প্ৰশ্ন হৈছে, এই সম্পৰ্কেও এটি ভিডিঅ' মই 2-এদিনৰ ভিতৰত আগবঢ়াবলৈ চেষ্টা কৰিম। আশা ৰাখিলোঁ সকলোৰে শুভ হওক। এইখিনি কামনা কৰি সামৰিছোঁ। জয় আই অসম।